So কি হলে motion of a charged particle moving in a magnetic field. Case 3 to hold by making an arbitrary angle with magnetic field. Your meaning to eto যে suppose যদি এখন magnetic field আছে, suppose এখন magnetic field আছে, magnetic field খনৰ লগত charged particle to charge q কি কিমান velocity ৰে মুভ কৰিছে v velocity ৰে আৰু magnetic field খনৰ লগত এবাৰ কিমান angle form কৰিছে থিটা ঠিক আছে যদি চাৰ্জ পাৰ্টিকলটো v ভেলোচিটি ৰে মুভ কৰে আৰু ম্যাগনেটিক ফিল্ড খনৰ লগত ই থিটা এংগল ফৰ্ম কৰে এটালে চাৰ্জ পাৰ্টিকলটোৰ ওপৰত ফোৰ্স কি হ'ব ফোৰ্সৰ এক্সপ্ৰেছন কি আছিল যে ফোৰ্স অন মুভিং চাৰ্জ এটা টপিক দে ফোৰ্স অন মুভিং চাৰ্জ ইন এ ম্যাগনেটিক ফিল্ড কিমান আছিল যে f ইকুয়াল টু q v b sin of থিটা ঠিক আছে q v b sin থিটা এতিয়া এই ফোর্সটোৰ কাৰণে চাৰ্জ পাৰ্টিকলটো কোনফালে মুভ কৰিব সো যদি ভালকে মন কৰা যেতিয়া ম্যাগনেটিক ফিল্ডখন x ৰ ডাইৰেকশন আছিল ভেলোচিটি v ডাইৰেকশনত আছিল মানে ইহৰে কিমান আছিল 90 ডিগ্ৰী কৰি আছিল এটা চাৰ্জ পাৰ্টিকলটো কেনেকুৱা পথত মুভ কৰিছিল যেতিয়া ম্যাগনেটিক ফিল্ড খনৰ লগত ভেলোচিটিটো 90 ডিগ্ৰী কৰি আছিল কি কেনেকুৱা পথত মুভ কৰিছিল মনত পেলোৱা সাৰ্কুলাৰ পথত হয়নে এনেকে এটা সাৰ্কুলাৰ পথত চাৰ্জ পাৰ্টিকলটো মুভ কৰি আছিল হৈ গল যদি তুমি ভেলোচিটিটো কোন চেঞ্জ কৰি দিয়া ভেলোচিটিৰ ডাইৰেকশনটো কোন চেঞ্জ কৰি দিয়া এটালে চাৰ্জ পাৰ্টিকলটো কেনেকুৱা পথত মুভ কৰিব সো 90 ডিগ্ৰী হৈ থাকোতে যদি কি সাৰ্কুলাৰ পথত মুভ কৰে ভেলোচিটিৰ ডাইৰেকশনটো যদি কোন চেঞ্জ কৰা তাৰ পাথটো কি হৈ যাব চেঞ্জ হৈ যাব চেঞ্জ হ'বলে কি এনেকুৱা তাৰ পথত মুভ কৰিব বুজি পালানে যে ভেলোচিটিৰ ডাইৰেকশনটো যদি অলপ চেঞ্জ কৰি দিয়া তাৰ পাথটো লগালগ চেঞ্জ হ'ব চেঞ্জ হ'বলে কেনেকুৱা পাথ ল'ব এই পাথটো ল'ব আৰু এই পাথটোক আমি কি বুলি কওঁ হেলিকেল পাথ মনে ৰব এতিয়া v ভেলোচিটিটোৰ কেটা কম্পোনেন্ট আছে v ভেলোচিটিৰ কেটা কম্পোনেন্ট থাকিব দুটা কম্পোনেন্ট থাকিব যে v ভেলোচিটি ম্যাগনেটিক ফিল্ডৰ লগত থিটা এংগল ফৰ্ম কৰিছে সো along magnetic field is velocity is v cos theta and along perpendicular direction velocity is what v sin theta এতিয়া হেলিকেল পাথ বুলি যে কলো হেলিকেল পাথৰ দুটা মোচন আছে ঠিক আছে যেটো v sin theta এই চাৰ্জ পাৰ্টিকল কেনেকৈ মুভ কৰাব কৈছে সাৰ্কুলাৰ পাথত ঠিক আছে আৰু v cos theta চাৰ্জ পাৰ্টিকলটো কোনফালে মুভ কৰাইছে আগলৈ মুভ কৰাইছে একাৰণে চোৱা কিবা এটা বস্তু সাৰ্কুলাৰ পাথত ৰোটেট কৰি আছে তাক যদি বেলেগ এটা আগলৈ মুভ কৰায় পাথটো কেনেকুৱা হৈ যাব বুজি পালা নহয় স্পাইৰাল বাইন্ডিংৰ যেটো পাথ সেই পাথটো ফলো কৰিব যে কোনোবাই তোমাক চোৱা 90 ডিগ্ৰী কৰি থাকোতে এনেকৈ একেটা জায়গাত সাৰ্কুলাৰ পাথত মুভ কৰিব খুজিছে এটা ভেলোচিটি তাক আগলৈ মুভ কৰাই দিলে আগলৈ মিন্স কি হি এনেকৈ আছিল প্ৰথমতে তাৰপিছত কি হ'ব পাথটো চেঞ্জ হৈ গৈছে গম পালা নহয় সো এই যেটো পাথ পালা এই পাথটোক আমি কওঁ হেলিক্স হেলিকেল পাথ আৰু ইয়াত কেটা ভেলোচিটিয়ে কাম কৰিছে দুটা ভেলোচিটিয়ে এটা ভেলোচিটিয়ে v sin theta পজিটিভ চাৰ্জটোক সাৰ্কুলাৰ পাথত মুভ কৰাইছে আৰু v cos theta পজিটিভ চাৰ্জটো কোনফালে মুভ কৰাইছে আগলৈ মুভ কৰাইছে ফৰৱাৰ্ড ডাইৰেকশনত ঠিক আছে সো লিখিবা যে due to this force the charged particle move in a helical path ঠিক আছে এতিয়া ইয়াৰ ভেলোচিটি কেটা কম্পোনেন্ট হল যে হিয়াৰ নাম্বার 1 v cos theta চাই লোৱা এই v cos theta চাৰ্জ পাৰ্টিকলটো কোনফালে মুভ কৰিছে আগলৈ মুভ কৰিছে সো v cos theta move the charged particle ঠিক আছে in forward direction ঠিক আছে আৰু নাম্বার 2 v sin theta কোনফালে মুভ কৰাব যে v sin theta move the charged particle in a circular path of radius কিমান r ঠিক আছে যে v cos theta চাৰ্জ পাৰ্টিকলটো ফৰৱাৰ্ড ডাইৰেকশনত মুভ কৰালে আৰু v sin theta কোনফালে মুভ কৰালে সাৰ্কুলাৰ পাথত এটা যেতিয়া সাৰ্কুলাৰ পাথৰ কনসেপ্ট আহিলে সাৰ্কুলাৰ পাথত কোনটো ফোর্স থাকে
সার্কুলার পাথত কোন ফোর্স থাকে সেন্ট্রিপিটাল ফোর্স সো সেন্ট্রিপিটাল ফোর্স আৰু এই কিউ ভি বি sin থিটা দুইটা কি হৈ যাব ইকুয়াল হৈ যাব ঠিক আছে তো দেখিবা যে therefore force due to magnetic field equal to কি আহিব centripetal force due to magnetic field equal to centripetal force এতিয়া চোৱা magnetic field ৰ কাৰণে force কিমান পালা যে f q v b sin থিটা হলনে নেক্সট তো চাই লোৱা centripetal force ৰ ফৰ্মুলা কি আছিল centripetal force ৰ ফৰ্মুলা কি আছিল m v square by কিন্তু ভালকে চাই লোৱা যে ইয়াত কোনটো ভেলোসিটিয়ে সার্কুলার পাথত মুভ কৰাইছে v sin থিটা দা v sin থিটা যেতিয়া তাক সার্কুলার পাথত মুভ কৰাইছে সো ইয়াত যেটো v স্কয়ার লিখিলা এই v স্কয়ার জায়গাত কি লিখিব লাগিব v sin থিটা গুড এই v জায়গাত তুমি কি লিখিব লাগিব v sin থিটা হোল স্কয়ার লিখিব লাগিব কাৰণ v sin থিটা হোল স্কয়ার হে তাক সার্কুলার পাথত মুভ কৰাইছে ঠিক আছে ইয়াৰ পিছৰ ষ্টেপটো কি হ'ব সো ইয়াৰ পৰা r2 লিবা the order this implies r equal to কিমান হ'ব ইয়াৰ পৰা r equal to কিমান আহিব r2 ক্রস মাল্টিপ্লাই হৈ ওপৰলৈ আহিলে q v b sin থিটা তললৈ গল সো কি হ'ব ওপৰত থাকিলে m v স্কয়ার sin স্কয়ার থিটা ডিভাইডেড বাই q b sin of থিটা হলনে আৰু v এটা আছে দে q v b sin of থিটা সো sin থিটা ক্যান্সেল গল v এটা ক্যান্সেল গল সো কি থাকিলে ওপৰত থাকিলে mv sin থিটা ডিভাইডেড বাই qb এটা হৈছে ৰেডিয়াস অফ দা সার্কুলার হেলিক্যাল পাথ যে ৰেডিয়াস এটাকে আমি কি বুলি কলো ৰেডিয়াস ঠিক আছে এর নেক্সট টাইম পিরিয়ড পাবা নাই ইয়াৰ টাইম পিরিয়ড পাবা তো টাইম পিরিয়ডৰ ফর্মুলা কি আছিল যে নাও টাইম পিরিয়ডৰ ফর্মুলা কি আছিল the circumference twice pi r divided by কি আছিল velocity কইলৱা circumference ৰ ফর্মুলা টাইম পিরিয়ডৰ ফর্মুলা আছিল circumference by velocity so velocity ৰ জায়গাত কি বহিব v সার্কুলার মোশনটো কোনে দিলে sin থিটা দিছিলে so velocity ৰ জায়গাত কি বহিব v sin থিটা লাইনটো বুজি পাইছা নে যে টাইম পিরিয়ড সদায় সার্কুলার মোশনৰ কাৰণে আহিছে আৰু সার্কুলার মোশন কোনে দিলে v sin থিটা ভ্যালু পুট কৰা twice pi আৰু ভ্যালু কি পালা mv sin theta divided by qb so sin theta cancel গল কি থাকিলে twice by m by qb এটো হল টাইম পিরিয়ড and frequency কিমান হ'ব frequency nu equal to আছিল 1 by t or 1 by t মানে হ'ব তোমাৰ qb by twice by m হল এর নেক্সট লিখা কি লিখিলা ফ্রিকোয়েন্সি লিখিলা তার পাছত লিখা পিচ কি হয় there are linear distance the linear distance covered by a search particle in a complete time period যে এটা টাইম পিরিয়ডত যেটো লিনিয়ার ডিসটেন্স কভার কৰিব কে লিনিয়ার ডিসটেন্সক আমি কি বুলি কও পিচ লিনিয়ার ডিসটেন্স বুলি কলে কোনফালে মুভ কৰিব ফরওয়ার্ড ডাইরেকশনত মুভ কৰিব সো ফরওয়ার্ড ডাইরেকশনত মুভ কৰে ভেলোসিটি কি আছিল v cos থিটা সো পিচ ইকুয়াল টু কি লিখিবা সো therefore পিচ ইকুয়াল টু কি লিখিবা যে ভেলোসিটি এনে ফর্মুলা আছিল velocity into কি টাইম মানে পিচ মানে ডিসটেন্স নহয় জানো velocity into টাইম velocity জায়গা লিখিবা v cos থিটা আৰু টাইমৰ জায়গাত কি লিখিবা ক্যাপিটাল t সো টাইম পিরিয়ডৰ ফর্মুলা কি আছিল টাইম পিরিয়ডৰ ফর্মুলা আছিল twice pi m by qb বহাই দিয়া যে twice pi m by qb into v cos theta this is the expression of pitch হৈ গল